নমস্কাৰ ৰঙলাও আগৰ সৈতে মাছ আৰু সৰিয়হ দি বনাই খাই পাইছেনে বাৰু আৰু যেহেতু এতিয়া গৰম দিন আহিছে গৰম দিনত আমাৰ টেঙা জুতিকনৰ সোৱাদ ললে ভাল লাগে নহয় জানো আৰু বজাৰৰ পৰা অনা ৰঙলাও আগ আছিলে সেইকেইটা ধুনীয়াকৈ বাছি লৈছো লগতে অকনমান টেঙা জুল খাবলৈ মন গৈছে পালেং শাক ঔটেঙা আৰু কণ বিলাহীৰে পুঠি মাছ দি পেলাই যদি মসুৰ দালিকণ বনোৱা যায় এইকণ দালিৰ সোৱাদ আৰু নকবই মানে কি ধুনীয়া হয় মসুৰ দালি কেইটামান তিয়াই থৈছিলো সেইকেইটা দি ললো আৰু কণ বিলাহী ঔটেঙা যেহেতু বুঢ়া হৈছে গতিকে টেঙাটো কম সেইকাৰণে কণ বিলাহী কেইটামানো দি দিছো আৰু জোখমতে পানী দি দিলো আৰু লগতে কেঁচাকৈ পুঠি মাছ কেইটামান দি দিছো আৰু দুটা চিটি মাৰি লম অকনমান নিমখ দিছো মই আকৌ দালি বইল কৰোতে হালধি নিদিও পিছতহে দিও আৰু দুটা চিটি মৰাৰ পিছত হৈ গল আৰু পালেং শাকখিনি ধুই এনেকৈ কাটি লৈছো সৰু সৰুকে কাটি লম আৰু এইকণ দালি টেষ্ট যি পাইছে আৰু নকবই মানে বহুত সোৱাদ লগা হয় আৰু এইখিনি ৰেডি কৰো মানে ভালে ৰঙলাও আগখিনি মই বস্তুখিনি গুটিখিনি ৰেডি কৰি লৈছো মই ৰঙলাও আগ বনাবলৈ লাগিব মোক কণ বিলাহী আৰু ইয়া গোটা জিৰা নহৰু আদা আৰু লগতে পকা জলকীয়া দুটামানো লৈ লৈছো পেষ্ট এটা বনাই লম আৰু এয়া হৈ গৈছে ধুনীয়া আৰু কেঁচা কৈ যদি মাছটো দিয়া হয় দালি তেতিয়া খাবলৈ বহুত ধুনীয়া হয় টেষ্টটো ভাল হয় অৱশ্যে সবে বেয়াও পাব পাৰে আৰু কেৰাহীখনত তেল গৰম হোৱাত অকণমান পাঁচফোৰণ দিলো নহৰু দুফুটা থেতেলিয়াই দিলো তাৰ পাছতে হালধি অকণ দি পেলাই কুটি লোৱা পালেং শাকখিনি দি দিলো আৰু পালেং শাকখিনি লেৰেলি গ'লে মই যিখিনি বইল কৰি লৈছো সেই দালিখিনি দি দিম আৰু এখন দালিখন হৈ গ'ল আৰু দালিৰ লগতে যেহেতু ৰঙলাও আগিডাল বনাম বুলি লৈছো আৰু সেইখিনি ৰেডি কৰি থৈছো আন এখন কেৰাহী পাতি মই সেইখিনি বনাম বুলি ভাবিছো আৰু এয়া গোটেই দালিখিনি দি দিলে দালিখিনি 10-15 মিনিট উতলিলে খাবলৈ ৰেডি হৈ যাব তাৰপিছত ধুনীয়াকৈ চুজ বাছি লোৱা ৰঙলাও আগ আৰু লগতে আলু এটাও এনেকৈ দীঘল-দীঘলকৈ কাটি লৈছো অকণমান মিঠাতেল দি তাতে মাছকেইটাত মই অকণমান নিমখ হালধি সানি লৈ মাছকেইটা ফ্ৰাই কৰি ল'ম মাছকেইটা ফ্ৰাই হ'লে সেইখন তেলতে মই চব্জিখিনিও বনাব পাৰিম আৰু এনেকৈ ৰঙলাও আগৰ লগত সৰিয়হ দি বনাই খাইছে নাই বাৰু আৰু মাছ দি খাইলে ৰঙলাও আগ আচলতে এনেই ভাজি খালেও ভাল লাগে বা তৰকাৰী খালেও ভাল লাগে আৰু মই এনেকৈ সৰিয়হৰ লগত খাই বেছি ভাল পাওঁ আৰু মাছকেইটাও খুব ধুনীয়া সতেজ মাছ অকণো ভাগা নাই ধুনীয়াকৈ এইকেইটা ফ্ৰাই হৈ গ'ল আৰু ফ্ৰাই মাছকেইটা কাঢ়ি ল'লোঁ মাছকেইটা কাঢ়ি লোৱাৰ লগে লগে সেইখিনি তেলতে অকণমান পাঁচফোৰণ দি দিম আৰু কাটি লোৱা পিঁয়াজখিনিও দি দিম কাটি লোৱা পিঁয়াজখিনি গলি যোৱাৰ লগে লগে তাতে মই হালধি অলপ দি দিছোঁ জোখমতে আৰু এতিয়া শাকখিনি দি দিছোঁ আৰু শাকখিনি দেখিছেনে ইমান সেউজীয়া দেখিলেই মানে ভাল লাগে খাওঁ লাগে আৰু ৰঙলাও আগৰ এটা ধুনীয়া গোন্ধ আছে ভাল লাগে এনেকৈ ধুনীয়াকৈ শাকখিনি ভাজি ল'ম অকণমান লেৰেলিবলৈ দিম জুই কমকৈ দিছোঁ কম জুইতে আৰু অকণমান ঢাকোন দি দিছোঁ যাতে শাকখিনি ধুনীয়াকৈ সিজি যায় আৰু ইফালে যিটো মই সৰিয়হ আৰু শুকান জলকীয়া লগতে নহৰু আদা দিছিলোঁ সেইটো এটা পেষ্ট বনাই ল'ম এয়া মাজতে অকণমান নিমখ দি দিলোঁ কণ বিলাহীকেইটা কাটি লৈছিলোঁ ধুনীয়াকৈ কণ বিলাহী এতিয়া খুব ছিজন চলিছে কণ বিলাহী খোৱাৰ সময় কণ বিলাহী এনেই পুৰি খায়ো ভাল লাগে নহয় জানো আৰু কণ বিলাহীখিনি দি দিলোঁ অকণমান টেঙা হ'লে ভাল লাগে সেইকাৰণে কণ বিলাহীখিনি বেছিকৈ দিছোঁ তাৰপাছত এতিয়া সেই পেষ্টটো দি দিছোঁ পেষ্টটো দিয়াৰ পাছত আমাৰ তৰকাৰীখন হৈয়ে যাব বুলি ক'ব পাৰি আপোনালোকে পানী বেছিকৈ দিও খাব পাৰে বা কমকৈ দিও খাব পাৰে মই পানী বেছি নিদিওঁ পিছে অকণমান থপথপীয়া কৰিম আৰু এইখিনি পেষ্টটো দিয়াৰ পিছত ভাজি পেলাই অলপমান পানী দিম এগিলাচমান পানী দি পেলাই কম জুইত ভাজিম আৰু লগতে ফ্ৰাই কৰি থোৱা মাছকেইটাও দি দিম এয়া দেখিছে নহয় পানী বেছিকৈ দিয়া নাই আৰু মাছকেইটা দি পেলাই মই 10-15 মিনিটৰ কাৰণে উতলাম আৰু এতিয়া মোৰ দুখনকৈ তৰকাৰী হৈ গ'ল গতিকে দুপৰীয়া ভাত খাবৰ কাৰণে ৰেডি হৈ গ'ল এয়া পালেং শাকৰ লগত ঔটেঙা কণ বিলাহীৰ মচুৰ দালিকণ লগতে আছিলে অকণমান চিকেন ছোৱালীজনীয়ে মাছ খাই বেয়া পায় গতিকে অকণমান চিকেনো ব্যৱস্থা কৰিছিলোঁ আৰু এয়া ৰঙলাও আগ আলু আৰু কেইটামান ভাত মাংস গতিকে এনেকৈ এসাঁজ ভাত ধুনীয়াকৈ সজাই ল'লোঁ আৰু সৰু মাছৰ ভাজিও আছিলে আৰু যেহেতু দেওবাৰটোৱে সময় পাওঁ গতিকে দেওবাৰৰ দিনাটো অকণমান ভালকৈ বনাই খোৱা হয় বাৰু আজিলৈ আহোঁ বাই বাই